শংকৰদেৱে জাতি সৃষ্টি কৰিছে সকলো জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছে কেনেকৈ এটা এটা ভগৱানৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সৃষ্টি কৰিছে এয়া ভকতসকল এয়া সমাজৰ জ্যেষ্ঠ মানৱ এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গৈছে কি বুলি হৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি মানুহৰ দুটা ভাগ ঈশ্বৰক ভজিলে যি জনগোষ্ঠীতে নাথাকক ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি এইটো অকল আমাৰ হেৰিয়াই নহয় চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে গতিকে আমাৰ ভজনাৰ ওপৰতহে জাতি নিৰ্ণয় কৰিছে আৰু জাতিবিলাক জানিবৰ কাৰণে দেহবিলাক চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাকৰ নাম এটা এটা আছে এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ এজন মতা মানুহ এগৰাকী মাইকী মানুহ প্ৰত্যেকৰে আমাৰ নাম এটা এটা দি থৈছে প্ৰত্যেকৰে আমাৰ দেহটোৰ নাম এটা এটা আছে নামটো কিয় দিছে আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন আমাৰ নামটো কেৱল ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় দেহটো আত্মা নহয় যিদিনাখন আমাৰ দেহৰ পৰা নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব এই 24 তত্বৰ দেহটো কাষ্ঠ যেন থাকিবেকো মাটিত পৰিয়া